আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ ড্ৰাফ্ট ইলেক্ট'ৰেল ৰোলটো পাব্লিছ কৰিছোঁ। আমাৰ ড্ৰাফ্ট ইলেক্ট'ৰেল ৰোল আমি প্ৰিপেৰেশ্যন ৱৰ্কছ কমপ্লিট কৰিলোঁ আৰু আপোনালোকৰ ওচৰত আমি ৰাখিছোঁ তথ্যখিনি। আপুনি দেখিবলৈ পাম যে আমাৰ যিমান 12টা কনষ্টিটুৱেঞ্চিজ আছে তাৰ আণ্ডাৰত আমাৰ টোটেল মেল ভোটাৰ্ছ আহিছে 3,50,325। আমাৰ ফিমেল ভোটাৰ্ছ আহিছে 3,50,280। আমাৰ ট্ৰান্সজেণ্ডাৰ ভোটাৰ্ছ আছে 5 গৰাকী আৰু আমাৰ টোটেল ভোটাৰ্ছ আহিছে 7,06,110। মই আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ বাসিন্দাসকলক অনুৰোধ জনাম তেখেতসকলে অনলাইন ইলেক্ট'ৰেল ৰোল মেনেজমেণ্ট ছিষ্টেম OERMS পৰ্টেলত এখন চিটিজেনছ কৰ্ণাৰ বুলি আছে। চিটিজেনছ কৰ্ণাৰত আমি এতিয়া আমাৰ মিডিয়া বন্ধুসকলৰ কাৰণে এখন ডেমো দিছিলোঁ। চিটিজেনছ কৰ্ণাৰত গৈ তেখেতসকলে চেক কৰিব পাৰে এপিক নম্বৰ, নিজৰ এপিক নম্বৰ যদি তাত এণ্ট্ৰি কৰে গোটেই ডিটেইলছটো আহি যাব। যদি এনেকৈ ছিটুৱেশ্যন হয় যাত ডিটেইলছটো নাহে, মানে আপোনাৰ ইলেক্ট'ৰেল ৰোলত নাম নাহে, তেন্তে আপোনালোকক মই অনুৰোধ জনাম ফৰ্ম A বুলি আছে। ফৰ্ম A আপোনালোকে চাৰ্কল অফিচৰ পৰা ল'ব পাৰিব। চাৰ্কল অফিচৰ পৰা ফৰ্মটো লৈ নিজৰ ডিটেইলছখিনি ভৰাই, এপিক নম্বৰ ডিটেইলছখিনি ভৰাই আপোনালোকে সাব ডিভিজনেল অফিসত নিজৰ সাব ডিভিজনেল অফিসত সাবমিট কৰিব পাৰে। যদি শিফটিং কৰিব বিচাৰে তেতিয়াও আপুনি ফৰ্ম A ভৰাই কিনে তাত সাবমিট কৰিব পাৰে। যদি আপুনি বিচাৰে যে ডিলিশ্যন কৰিব লাগে বা আপোনাৰ যদি কিবা অবজেকশ্যন আছে তেতিয়া আপুনি ফৰ্ম B ফিল আপ কৰি সাবমিট কৰিব পাৰে। আৰু যদি আপুনি বিচাৰিছে যে কাৰেকশ্যন হ'ব লাগে, কাৰেকশ্যনৰ কাৰণে আপুনি ফৰ্ম C সাৰ্কল অফিচৰ পৰা লৈ নিজৰ ৰেসপেক্টিভ সাব ডিভিজনেল অফিসত সাবমিট কৰিব পাৰে। মই টাইম লাইনটো আপোনালোকৰ ওচৰত অকণমান ৰাখি দিছোঁ যাতে আপোনালোকে গম পায়। আজি আমি 22 জুলাইৰ ড্ৰাফ্ট ইলেক্ট'ৰেল ৰোলটো পাব্লিছ কৰিছোঁ। আমাৰ লাষ্ট ডেট ফৰ ফাইলিং অফ ক্লেইমছ এণ্ড অবজেকশ্যনছ হৈ গ'ল 5 অগষ্ট। আপোনালোকে প্লিজ এইটো ডেটটো মনত ৰাখি ল'ব, কাৰণ আৰু আমাৰ লাষ্ট ডেট ফৰ ডিছপ'জেল অফ ক্লেইমছ আছে 11 অগষ্ট আৰু আমি 13 অগষ্টত আমি ফাইনেল পাব্লিকেশ্যনটো আমি কৰিম আৰু 18 অগষ্টত আমি ফাইনেল পাব্লিকেশ্যন অফ পলিং ষ্টেচনছটো আমি কৰিম। চ' টাইম লাইনটো আমাৰ এনেকৈ হয়, আপোনালোকে প্লিজ টাইম লাইনটো ফ'ল' কৰিব আৰু যাতে আমাৰ BTC ইলেকশ্যনছটো বহুত সুন্দৰকৈ হয়, ভালকৈ হয় কোকৰাঝাৰ ডিষ্ট্ৰিক্টত, তাত আপোনালোকে আমাৰ সহায় সহযোগিতা নিশ্চয় কৰিব। ধন্যবাদ। আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ ড্ৰাফ্ট ইলেক্ট'ৰেল ৰোলটো পাব্লিছ কৰিছোঁ। আমাৰ ড্ৰাফ্ট ইলেক্ট'ৰেল ৰোল আমি প্ৰিপেৰেশ্যন ৱৰ্কছ কমপ্লিট কৰিলোঁ আৰু আপোনালোকৰ ওচৰত আমি ৰাখিছোঁ তথ্যখিনি। আপুনি দেখিবলৈ পাম যে আমাৰ যিমান 12টা কনষ্টিটুৱেঞ্চিজ আছে তাৰ আণ্ডাৰত আমাৰ টোটেল মেল ভোটাৰ্ছ আহিছে 3,50,325। আমাৰ ফিমেল ভোটাৰ্ছ আহিছে 3,50,280। আমাৰ ট্ৰান্সজেণ্ডাৰ ভোটাৰ্ছ আছে 5 গৰাকী আৰু আমাৰ টোটেল ভোটাৰ্ছ আহিছে 7,06,110। মই আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ বাসিন্দাসকলক অনুৰোধ জনাম তেখেতসকলে অনলাইন ইলেক্ট'ৰেল ৰোল মেনেজমেণ্ট ছিষ্টেম OERMS পৰ্টেলত এখন চিটিজেনছ কৰ্ণাৰ বুলি আছে। চিটিজেনছ কৰ্ণাৰত আমি এতিয়া আমাৰ মিডিয়া বন্ধুসকলৰ কাৰণে এখন ডেমো দিছিলোঁ। চিটিজেনছ কৰ্ণাৰত গৈ তেখেতসকলে চেক কৰিব পাৰে এপিক নম্বৰ, নিজৰ এপিক নম্বৰ যদি তাত এণ্ট্ৰি কৰে গোটেই ডিটেইলছটো আহি যাব। যদি এনেকৈ ছিটুৱেশ্যন হয় যাত ডিটেইলছটো নাহে, মানে আপোনাৰ ইলেক্ট'ৰেল ৰোলত নাম নাহে, তেন্তে আপোনালোকক মই অনুৰোধ জনাম ফৰ্ম A বুলি আছে। ফৰ্ম A আপোনালোকে চাৰ্কল অফিচৰ পৰা ল'ব পাৰিব। চাৰ্কল অফিচৰ পৰা ফৰ্মটো লৈ নিজৰ ডিটেইলছখিনি ভৰাই, এপিক নম্বৰ ডিটেইলছখিনি ভৰাই আপোনালোকে সাব ডিভিজনেল অফিসত নিজৰ সাব ডিভিজনেল অফিসত সাবমিট কৰিব পাৰে। যদি শিফটিং কৰিব বিচাৰে তেতিয়াও আপুনি ফৰ্ম A ভৰাই কিনে তাত সাবমিট কৰিব পাৰে। যদি আপুনি বিচাৰে যে ডিলিশ্যন কৰিব লাগে বা আপোনাৰ যদি কিবা অবজেকশ্যন আছে তেতিয়া আপুনি ফৰ্ম B ফিল আপ কৰি সাবমিট কৰিব পাৰে। আৰু যদি আপুনি বিচাৰিছে যে কাৰেকশ্যন হ'ব লাগে, কাৰেকশ্যনৰ কাৰণে আপুনি ফৰ্ম C চাৰ্কল অফিচৰ পৰা লৈ নিজৰ ৰেসপেক্টিভ সাব ডিভিজনেল অফিসত সাবমিট কৰিব পাৰে। মই টাইম লাইনটো আপোনালোকৰ ওচৰত অকণমান ৰাখি দিছোঁ যাতে আপোনালোকে গম পায়। আজি আমি 22 জুলাইৰ ড্ৰাফ্ট
ইলেক্ট'ৰেল ৰোলটো পাব্লিছ কৰিছোঁ আমাৰ লাষ্ট ডেট ফৰ ফাইলিং অফ ক্লেইমছ এণ্ড অবজেকশ্যনছ হৈ গ'ল 5th August আপোনালোকে প্লিজ এইটো ডেটটো মনত ৰাখি ল'ব কাৰণ আৰু আমাৰ লাষ্ট ডেট ফৰ ডিছপ'জেল অফ ক্লেইমছ আছে 11th August আৰু আমি 13th Augustত আমি ফাইনেল পাব্লিকেশ্যনটো আমি কৰিম আৰু 18th Augustত 18 Augustত আমি ফাইনেল পাব্লিকেশ্যন অফ পলিং ষ্টেচনছটো আমি কৰিম চ' টাইমলাইনটো আমাৰ এনেকৈ হয় আপোনালোকে প্লিজ টাইমলাইনটো ফ'ল' কৰিব আৰু যাতে আমাৰ BTC ইলেকশ্যনছটো বহুত সুন্দৰকৈ হয় ভালকৈ হয় কোকৰাঝাৰ ডিষ্ট্ৰিক্টত তাত আপোনালোকে আমাৰ সহায় সহযোগিতা নিশ্চয় কৰিব ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত